প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী বিপিএল ঘৰ আহি গৈছে। ইতিমধ্যে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিলে চৰকাৰী ঘৰটো লাভ কৰিব, আৰু যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, যিসকলৰ কিন্তু 25-26 নতুন লিষ্টত নাম আহি গৈছে, সকলোৰে নাম কিন্তু ভেৰিফাই হৈ গৈছে, সকলোৱে অতি সোনকালে চৰকাৰী ঘৰটো লাভ কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট 25-26 নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। এতিয়া যদি আপোনালোকে লিষ্টটো চেক কৰিছে, লিষ্টত আপোনালোকৰ নামটো অহা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব জানি লওক। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰিব লাগিব। আপোনাৰ কিন্তু জব কাৰ্ড থাকিব লাগিব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে PMAYGৰ চৰকাৰী বিপিএল ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ জব কাৰ্ডটো বনাই লওক। ইতিমধ্যে কিন্তু সকলোৱে পঞ্চায়তে বিপিএল ঘৰৰ ডকুমেণ্ট জমা লৈ আছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই খবৰ লওক। কেনেকুৱাকৈ আপোনালোকে 25-26 চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসক। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ফাৰ্ষ্ট আৱাসত ক্লিক কৰিব। আৱাসত তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো Sৰ 1 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন আহি যাব। ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত এটা পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব চন। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। একেবাৰে তলত আহি যাব, ইয়াত চাব দিয়া থাকিব 25 and 26। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো চিলেক্ট কৰি লৈ ল'ব। 25 and 26 ইয়াত চাব চিলেক্ট কৰি লৈ ল'ব। চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনালোকে ইয়াৰ পৰা এডিশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -+ যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ 25-26 ইয়াত নতুন লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ নাম থাকিব, আপোনাৰ ফাদাৰ্ছ নাম থাকিব, ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ থাকিব এনেকুৱাকৈ। আৰু এইফালে চাব দিয়া থাকিব 25 and 26। যিসকল মানুহৰ ঘৰটো চেংচন হৈ গ'ল, যিসকল মানুহে এই মাহৰ ভিতৰত চৰকাৰী ঘৰটো লাভ কৰিব, বা যিসকলে সকলো ডকুমেণ্ট জমা কৰিছে, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, ইয়াত কিন্তু সকলোৰে নাম এড হৈ গৈছে। এতিয়া যিসকলৰ
সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু 25-26 নতুন লিষ্টত নাম আহিছে। যিসকল মানুহৰ চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টত নাম আহিছে সেইসকলে কিন্তু অক্টোবৰত ঘৰ লাভ নকৰিব, নৱেম্বৰত ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল, যিসকলৰ 25-26 নতুন লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত নৱেম্বৰ মাহত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আপোনাৰ পঞ্চায়তত কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে, সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব যে আপোনাৰ ঘৰৰ লিষ্টত নাম আহিছেনে অহা নাই বা আপোনালোকৰ নামত ঘৰটো আহিছেনে অহা নাই যোগাযোগ